বেলেগৰ লগত তুলনা? চাৰ্লি মাংগালৰ এটা মজাৰ উত্তৰ শুনক। চাৰ্লি মাংগাল আৰু ৱাৰেন বাফেট আছিল ইনভেষ্টমেণ্ট জগতৰ কিংবদন্তি তুল্য মানুহ। তেখেত দুজন আকৌ ভাল বন্ধুও আছিল। এদিন চাৰ্লি মাংগালক এটা ইণ্টাৰভিউত এজন ইণ্টাৰভিউৰে সুধিছিল যে আপুনি আৰু ৱাৰেন বাফেটটো বহুত দিনৰ পৰা বন্ধু, আপোনালোক দুজন যিহেতু একেলগে বহুত ব্যৱসায়ো কৰিছে, তেতিয়া আপোনাতকৈ ৱাৰেন বাফেট বেছি ধনী কিয়? আপুনিও মোটামুটি বিলিয়নিয়াৰ, কিন্তু তেখেত টপ 10 ধনীৰ লিষ্টত আহে। তেতিয়া চাৰ্লি মাংগাৰে এই প্ৰশ্নৰ উত্তৰত ইণ্টাৰভিউজনক কৈছিলে যে ৱাৰেন বাফেটটো মোতকৈ বহুত স্মাৰ্ট, তেখেতে মোতকৈ বহুত আগতে আৰম্ভ কৰিছে, তেখেত বহুত পৰিশ্ৰমী, মোতকৈ বেছি পৰিশ্ৰমী। এনেকুৱা বহুতকেইটা কাৰণ আছে। তাৰপিছত তেওঁ ইণ্টাৰভিউৰক ধেমালিৰ চলেৰে এটা কুৱেশ্যন কৰিছিলে যে আলবাৰ্ট আইনষ্টাইন কিন্তু মোতকৈ দুখীয়া, হয়নে? চ' আপুনি চাগে বুজি পাইছে, আপুনি যদি টকা পইচাৰ ক্ষেত্ৰত চাৰ্লি মাংগাৰক আলবাৰ্ট আইনষ্টাইনৰ লগত তুলনা কৰে, কথাটো যেনেকৈ হাস্যকৰ, ঠিক সেইদৰে এজনৰ লগত আন এজনক তুলনা কৰা মূৰ্খামি। চ' আজিৰ পৰা নিজৰ লগতে বেলেগৰ তুলনা নকৰিব, নিজকে নিজৰ লগত তুলনা কৰক। ধন্যবাদ।